নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত আকৌ আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আমি এটা চিৰিজ আপোনালোকলৈ আগবঢ়াইছোঁ, তাৰ এইটো দ্বিতীয়টো ভিডিঅ' টাৰ্গেট গভ জবৰ এটা চিৰিজ। ইয়াত মষ্ট ইম্পৰ্টেণ্ট আমি 1000+ জেনেৰেল নলেজৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। সেয়ে আপোনালোকে এই চিৰিজটোৰ লগত জড়িত হৈ থাকিব। আৰু এই প্ৰশ্ন উত্তৰসমূহ অতি গুৰুত্বপূৰ্ণ, আমি বাছি আপোনালোকৰ বাবে লৈ আহিছোঁ। এই প্ৰশ্ন উত্তৰসমূহ অসমৰ প্ৰায়বিলাক গভৰ্ণমেণ্ট জব আৰু এণ্ট্ৰেন্স এক্সামত আহি থাকে, আৰু সেয়েহে আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু এই প্ৰশ্ন উত্তৰকেইটা চালে আপোনালোকে হ'বলগীয়া যিটো 27 অক্টোবৰ তাৰিখে হ'ব গ্ৰেড 4 এক্সাম, ADRE গ্ৰেড 4 এক্সাম, তাৰ বাবেও অতি গুৰুত্বপূৰ্ণ হ'ব আৰু তাৰ বাবে অতি দৰকাৰী হ'ব। ইতিমধ্যে আমি যিমানখিনি ভিডিঅ' দিছিলোঁ তাত হৈ যোৱা যিসমূহ HS লেভেল গ্ৰেড 3 পৰীক্ষা, ড্ৰাইভাৰ পৰীক্ষা আৰু গ্ৰেজুৱেট লেভেল যিটো পৰীক্ষা, তাত প্ৰায়খিনি প্ৰশ্ন কমন আহিছিলে। HS লেভেল পৰীক্ষাটোত আমাৰ চেনেলৰ পৰা প্ৰায় 10-11টা প্ৰশ্ন কমন আহিছিলে, আৰু গ্ৰেজুৱেট লেভেলটোত প্ৰায় 6-7টা প্ৰশ্ন, আৰু যিটো ড্ৰাইভাৰৰ পৰীক্ষা তাতো 6-7টা প্ৰশ্ন কমন আহিছিলে। সেয়ে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ আছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ চেনেলত বিশেষকৈ ভিডিঅ'সমূহ কম সময়ত আমি বেছি প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰোঁ, আৰু ই আপোনালোকৰ সময় বচোৱাত সহায় কৰিব। সেইকাৰণে আপোনালোকে চাব, আমাৰ চেনেলত প্ৰায় 3000মান প্ৰশ্ন উত্তৰ দিয়া আছে, GKৰ কুৱেশ্যন এনচাৰ দিয়া আছে, যিসমূহ প্ৰশ্ন প্ৰায় এক্সামসমূহত আহি থাকে। সেয়ে আপোনালোকে সেইখিনি চায়ো কিছু পৰিমাণ হ'লেও উপকৃত হ'ব পাৰে কম সময়তে। বেছি দেৰি নকৰি আহকচোন আজিৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। যোৱা ভিডিঅ'টোত আমি এই প্ৰশ্নটো দিছিলোঁ আপোনালোকৰ বাবে, ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, নামদফা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্নটো 27 নম্বৰ প্ৰশ্নটো এইটো চিৰিজৰ, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল পোৱা যায়? মধ্যপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম আৰু উত্তৰ প্ৰদেশ। কোনখন হয় শুদ্ধ? আপোনালোকে অনুমান কৰিবচোন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশত সৰ্বাধিক পৰিমাণে বনাঞ্চল পোৱা যায়। 28 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোন ঠাইত গৰম পানীৰ উঁহ আছে? নামবৰ, কাৰ্বি আংলং, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিমা হাছাও, জাতিংগা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নামবৰ, কাৰ্বি আংলঙত গৰম পানীৰ উঁহ আছে। নামবৰ, কাৰ্বি আংলঙত গৰম পানীৰ উঁহ আছে। 29 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ উচ্চতম শৃংগ কি? এভাৰেষ্ট শৃংগ, গডউইন অষ্টিন, মাউণ্ট K2, লাইকে। ভাৰতৰ উচ্চতম শৃংগটো হৈছে গডউইন অষ্টিন। এইখিনি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায়সমূহ এক্সামতে এইসমূহ আহি থাকে, আৰু এইখিনি আপোনালোকে জানিবলগীয়া। ভাৰতৰ বৃহত্তম হ্ৰদ কি? বৈকাল, কাস্পিয়ান, কাল্লেৰু, ডাল। ভাৰতৰ বৃহত্তম হ্ৰদ কি? ভাৰতৰ বৃহত্তম হ্ৰদ হৈছে কাল্লেৰু। ভাৰতৰ বৃহত্তম মহাসাগৰ কি? এইটো এটা অতি সাধাৰণ প্ৰশ্ন, এইটো অতি গুৰুত্বপূৰ্ণ। হৈ যোৱা যি ADRE থাৰ্ড গ্ৰেজুৱেট লেভেলৰ যিটো পৰীক্ষা, তাতে মহাসাগৰ সম্বন্ধীয় বা মহাদেশ সম্বন্ধীয় প্ৰশ্ন কিছুমান আহিছিলে। ভাৰতৰ বৃহত্তম মহাসাগৰ কি? ভাৰতৰ বৃহত্তম মহাসাগৰ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, আৰৱ সাগৰ। কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ বৃহত্তম মহাসাগৰ ভাৰত মহাসাগৰ। ভাৰতৰ বৃহত্তম মৰুভূমি কি? ভাৰতৰ বৃহত্তম মৰুভূমি থৰ মৰুভূমি, ছাহাৰা মৰুভূমি, পোলাৰ মৰুভূমি, গোবী মৰুভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থৰ মৰুভূমি ভাৰতৰ বৃহত্তম মৰুভূমি। এইখিনি প্ৰশ্ন ফ'ৰ্থ গ্ৰেড এক্সামত হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। ভাৰতৰ বৃহত্তম পৰ্বতমালা কি? হিমালয় পৰ্বতমালা, আৰাৱলী পৰ্বতমালা, বৰাইল পৰ্বতমালা, কাৰ্বি পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমালয় পৰ্বতমালা ভাৰতৰ বৃহত্তম পৰ্বতমালা। সৌৰজগতৰ বৃহত্তম গ্ৰহ কি? বৃহস্পতি, বুধ, শুক্ৰ, নেপচুন। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহ হৈছে বৃহস্পতি। সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতি। ডক্টৰ বেজবৰুৱা 1969 সংস্কৰণ চলচ্চিত্ৰৰ পৰিচালকগৰাকীৰ নাম কি? ডক্টৰ বেজবৰুৱাৰ এইটো প্ৰশ্ন আহিছিলে, ডক্টৰ বেজবৰুৱাৰ প্ৰশ্নটো গ্ৰেজুৱেট লেভেল পৰীক্ষাটোত, আৰু ডক্টৰ বেজবৰুৱা চৰিত্ৰটো কোনে ৰূপায়ণ কৰিছিলে সেইটো আহিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিপন গোস্বামীয়ে ডক্টৰ বেজবৰুৱা চৰিত্ৰটো ৰূপায়ণ কৰিছিলে 1969 সংস্কৰণৰ চলচ্চিত্ৰখনত, আৰু ইয়াৰ পৰিচালকগৰাকীৰ নাম হৈছে বজেন বৰুৱা। বজেন বৰুৱা হৈছে ডক্টৰ বেজবৰুৱাৰ পৰিচালকগৰাকীৰ নাম। প্ৰথম অসমীয়া বোলছবি কি? ইন্দ্ৰমালতী, জয়মতী, চিৰাজ, সতী বেউলা। প্ৰথম অসমীয়া বোলছবি হৈছে জয়মতী।
এৰাবাটৰ সুৰ কথাছবিৰ পৰিচালকগৰাকীৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, ভূপেন হাজৰিকা, জাহ্নু বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা। এৰাবাটৰ সুৰ কথাছবিখনৰ পৰিচালকগৰাকীৰ নাম হৈছে ভূপেন হাজৰিকা। চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম মানৱ ৰাকেশ শৰ্মা, কল্পনা চাওলা, নীল আৰ্মষ্ট্ৰং, ইউৰি গাগৰিন। কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীল আৰ্মষ্ট্ৰং হৈছে চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম মানৱ। আৰু ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা, আৰু প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হৈছে কল্পনা চাওলা, আৰু বিশ্বৰ প্ৰথমগৰাকী মহাকাশচাৰী হৈছে ইউৰি গাগৰিন। চন্দ্ৰযান 1 কেতিয়া উৎক্ষেপণ কৰা হৈছিলে? 2004 চনৰ 22 অক্টোবৰত, 2005 চনৰ 22 অক্টোবৰত, 2022 চনৰ 23 জানুৱাৰীত, 2000 চনৰ 22 অক্টোবৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰযান 1 2004 চনৰ 22 অক্টোবৰত উৎক্ষেপণ কৰা হৈছিলে। 2004 চনৰ 22 অক্টোবৰত চন্দ্ৰযান 1 উৎক্ষেপণ কৰা হৈছিলে। কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? বৃহস্পতি, শনি, শুক্ৰ, বুধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। আৰু শনি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে, আৰু শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হৈছে টাইটান। পৃথিৱীক সমানে দুভাগ কৰা ৰেখাডালক কি বুলি কোৱা হয়? পৃথিৱীক সমানে দুভাগ কৰা ৰেখাডালক কি বুলি কোৱা হয়? বিষুৱ ৰেখা, অক্ষৰেখা, দ্ৰাঘিমা ৰেখা, মেৰুদণ্ড। পৃথিৱীক সমান দুভাগ কৰা ৰেখাডালক কি কোৱা হয়? বিষুৱ ৰেখা। পৃথিৱীক সমান দুভাগ কৰা ৰেখাডালক বিষুৱ ৰেখা বুলি কোৱা হয়। আৰু পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰাক আহ্নিক গতি বুলি কয়। যেতিয়া পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰে দিন ৰাতি হয় যিটো গতিৰ কাৰণে, সেইটো হৈছে আহ্নিক গতি। আৰু কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাক বাৰ্ষিক গতি বুলি কয়। নেক্সট, আটাইতকৈ দীঘল দিনটো কোন তাৰিখে হয়? 21 জুন, 22 ডিচেম্বৰ, 23 ছেপ্টেম্বৰ, জুলাই। আটাইতকৈ দীঘল দিনটো হয় 21 জুন তাৰিখে। আৰু 23 ছেপ্টেম্বৰ তাৰিখে দিন ৰাতি সমান হয়। আটাইতকৈ দীঘল দিনটো হৈছে 21 জুন তাৰিখ, আৰু 23 ছেপ্টেম্বৰ তাৰিখে দিন ৰাতি সমান হয়। আৰু 4 জুলাই তাৰিখে পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি হয়, ইয়াক অপসৰ বুলি কোৱা হয়। 4 জুলাই তাৰিখে পৃথিৱীৰ আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি হয়, ইয়াক অপসৰ বুলি কোৱা হয়। আৰু 3 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ কম হয়, তাকে অনুসৰ বুলি কোৱা হয়। কোনখন মহাদেশক দ্বীপ মহাদেশ বুলি কোৱা হয়? এছিয়া, আফ্ৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া। দ্বীপ মহাদেশ বুলি কোৱা হয় অষ্ট্ৰেলিয়া মহাদেশক। অষ্ট্ৰেলিয়া মহাদেশক দ্বীপ মহাদেশ বুলি কোৱা হয়। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে এছিয়া, আৰু দ্বীপ মহাদেশ বুলি কোৱা হয় অষ্ট্ৰেলিয়াক। কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱ ৰেখা পাৰ হৈ গৈছে। আফ্ৰিকাত মহাদেশত পৃথিৱীৰ দীৰ্ঘতম নদী নীল আৰু বৃহত্তম মৰুভূমি ছাহাৰা আছে। আফ্ৰিকা মহাদেশতে পৃথিৱীৰ দীৰ্ঘতম নদী নীল আছে, আৰু বৃহত্তম মৰুভূমি ছাহাৰা আছে আফ্ৰিকা মহাদেশত। পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন কোনখন মহাদেশত আছে? পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন কোনখন মহাদেশত আছে? এছিয়া, আফ্ৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আমেৰিকাত পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন আছে। পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা কি? পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা কি? হিমালয়, আৰাৱলী, এণ্ডিছ, আল্পছ। পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা হৈছে এণ্ডিছ পৰ্বতমালা, পৃথিৱীৰ আটাইতকৈ দীৰ্ঘতম পৰ্বতমালা। এছিয়াক ইউৰোপৰ পৰা কোনখন পৰ্বতমালাই পৃথক কৰিছে? এছিয়াক ইউৰোপৰ পৰা কোনখন পৰ্বতমালাই পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এণ্ডিছ, ইউৰাল, আৰাৱলী, তিব্বত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউৰাল পৰ্বতমালাই এছিয়াক ইউৰোপৰ পৰা পৃথক কৰিছে। এনেকুৱা পৰ্বতমালা সম্বন্ধীয় প্ৰশ্ন গ্ৰেড 3 পৰীক্ষাত আহিছিলে, HS লেভেল আৰু গ্ৰেজুৱেট লেভেলত। সেয়া আপোনালোকে এইকেইটা চাবলৈ নাপাহৰিব। এছিয়াক ইউৰোপৰ পৰা পৃথক কৰিছে ইউৰাল পৰ্বতমালাই। ভাৰতৰ আৰাৱলী আটাইতকৈ পুৰণি ভংগীল পৰ্বতমালা। ভাৰতৰ আৰাৱলী আটাইতকৈ পুৰণি ভংগীল পৰ্বতমালা। আৰু তিব্বত পৃথিৱীৰ উচ্চতম মালভূমি, আৰু পামিৰ মালভূমিক পৃথিৱীৰ মধুজ বুলি কোৱা হয়। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা হৈছে এণ্ডিছ। কোনটো গ্ৰহৰ উপগ্ৰহ আটাইতকৈ বেছি? শনি গ্ৰহৰ উপগ্ৰহ আটাইতকৈ বেছি। শনি গ্ৰহৰ উপগ্ৰহ আটাইতকৈ বেছি, আৰু বুধ আৰু শুক্ৰ আমাৰ সৌৰজগতৰ একমাত্ৰ গ্ৰহ যাৰ কোনো প্ৰাকৃতিক উপগ্ৰহ নাই। বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো প্ৰাকৃতিক উপগ্ৰহ নাই।
ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিলে? ৰাজেন্দ্ৰ প্ৰসাদ, বাল গংগাধৰ তিলক, উমেশ চন্দ্ৰ বেনাৰ্জী, ইন্দিৰা গান্ধী। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতৰ প্ৰথম আঞ্চলিক দল কি? অসম গণ পৰিষদ, DMK, ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা দল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে DMK। ভাৰতৰ প্ৰথম আঞ্চলিক দল হৈছে DMK। এয়া আছিলে আজিৰ খণ্ডটিৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে এই প্ৰশ্ন উত্তৰকেইটা মনত ৰাখিব, লগতে আপোনালোকৰ যিসকল ভাইটি ভণ্টি বন্ধু বান্ধৱী তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে অসমৰ যিকোনো গভৰ্ণমেণ্ট জবৰ বাবে, তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিৰ খণ্ডটিৰ আমি যিটো প্ৰশ্ন আপোনালোকৰ বাবে সেইটোলৈ আহিছোঁ। পশ্চিমবংগৰ বিখ্যাত হাওৰা দলং কোনখন নদীৰ ওপৰত আছে? যমুনা, হুগলী, গংগা, পদ্মা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট যোগে জনাব। ইয়াৰ উপৰিও আমাৰ চেনেলত যথেষ্টখিনি ভিডিঅ' দিয়া আছে, প্ৰিভিয়াছ ইয়াৰ পেপাৰকে ধৰি জেনেৰেল নলেজৰ যথেষ্টখিনি ভিডিঅ' দিয়া আছে, আপোনালোকে সেইখিনি প্লে'লিষ্টত গৈ চাব পাৰে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।